তো আপোনালোকক দেখাম এতিয়া জেচিবি কেনেকৈ চলাব লাগে আৰু ক'ত ফিউজটো থাকে, ফিউজ নলগালে ষ্টাৰ্ট নহয়। হেৰি ইয়াতে এটা ফিউজ আছে, এইটো ফিউজ চাব আপোনালোকে, এইটো ফিউজ চেল্ফৰ ওচৰত আছে, এইটো লগাব লাগিব। চাব এইটো লগাই দিম, ফিউজটো লগালোঁ চেল্ফৰ। এতিয়া দেখাম আপোনালোকক কেনেকৈ জেচিবি চলাব লাগে। দৰ্জাটো লক আছে, এতিয়া লকটো খুলিম। এই চাবিটো এনেকৈ ঘূৰাব লাগিব, ঘূৰাই কিনি টানি দিলোঁ, বাছ গেটটো খুলি গ'ল। দৰ্জাটো খোলাৰ পিছত ভিতৰত সোমালোঁ, সোমাৰ পিছত এইটো দৰ্জাকেইটা খুলি দিলোঁ। এতিয়া চিটৰ মাজত বহিম, বহাৰ পিছত এইটো চাবিটো অন কৰিলোঁ। চাবিটো লগানটো দেখিলে আপোনালোকে এনেকৈ সোমাই দিলোঁ, সোমাই দিয়াৰ পিছত চাবিটো অন কৰিলোঁ। অন কৰাৰ পিছত এইটো অন হৈ গ'ল। মিটাৰ চাব, এইটো এতিয়া গাড়ীটো ষ্টাৰ্ট কৰিলোঁ, ষ্টাৰ্ট হৈ গ'ল। এনেকৈ ষ্টাৰ্ট কৰিলোঁ মই, আপোনালোকে চালে। লিভাৰটো কেনেকৈ ঘূৰাব লাগে, এইটো তলফালে দিলে বকেটটো ওপৰ ফালে যাব, এই চাব। তলফালে দিলোঁ, বকেটটো ওপৰ ফালে আহিলে, আৰু এইটো লেফ্ট চাইডত দিলোঁ, এইটো চিধা হৈ গ'ল। আৰু এইটো ওপৰ ফালে দিলে ওপৰ ফালে গ'ল, এইটো তলফালে দিলে তলফালে আহিলে, এইফালে দিলে বাওঁফালে দিলে পকেটটো চাপি গ'ল। চালে, এইটো একদম তলফালে, এইটো কৰ্নাৰত ল'লে হৈ গ'ল। আৰু এইটো ওপৰ ফালে দিলে ডাউন হৈ গ'ল, আৰু তলফালে দিলে উঠি গ'ল। ডাইন চাইডত দিলে ঘূৰি গ'ল, লেফ্ট চাইডত দিলে লেফ্ট চাইডত আহি গ'ল। আৰু জেকটো ওপৰ ফালে দিলে উঠি গ'ল, আৰু তলফালে দিলে তলফালে নামি গ'ল। এইটো পিছফালৰ পৰা হৈ গ'ল, আৰু আগফালে হ'ল। এইটো এইফালে দিলে বকেটটো মানে চাপি গ'ল। এই চাব, ওপৰ ফালে উঠাই লওঁ, এইটো এইফালে দিলে ওপৰ ফালে উঠাই গ'ল। এইটো দিলে এইটো চাইডে দিলে ডাউন হৈ গ'ল, পিছত এইটো আগফালে দিলে আগফালে গ'ল, পিছফালে দিলে পিছফালে আহি গ'ল।